হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে নহয় জানোনে? আজি আমি আলোচনা কৰিম PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কেনেকৈ পাব, লগতে আপুনি পইচা যদি পোৱা নাই কি কৰিব লাগিব, ক'ত যাব লাগিব, আৰু আপোনাৰ এক্টিভ ন হৈ আছে নেকি। এইবিলাক তথ্য আমি সকলো জানিম। তাৰ কাৰণে আমি আমাৰ ক্ৰম ব্ৰাউজাৰ অপেন কৰিব লাগিব। আমি স্ক্ৰীনলৈ গৈছোঁ। পোনপ্ৰথমে আমি ক্ৰম ব্ৰাউজাৰটো অপেন কৰিম। আপুনি চাৰ্চ কৰিব লাগিব PM কিষাণ। ইয়াতে ওপৰত আহি গৈছে PM কিষাণ। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াৰ পিছত আপুনি এই অফিচিয়েল ৱেবছাইটটো আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা আহিব ইণ্টাৰফেচ। ইয়াৰ কাৰণে আপুনি থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ ডেস্কটপ সাইটত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো ডেস্কটপ সাইট হৈ যাব। ইয়াতে এনেকুৱা ইণ্টাৰফেচ আহিব। এইটো আপুনি ক্লোজ কৰি দিব। ইয়াৰ পিছত আপুনি চেক কৰিব। ইয়াতে মাজৰ আছে নাও ইউৰ ষ্টেটাছ। আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো জানিবৰ কাৰণে আপুনি ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এনেকুৱা লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাক বিচাৰিছে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ লগতে ইণ্টাৰ কেপচাৰ। আপুনি যদি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাজানে তেতিয়াহ'লে আপুনি কেনেকৈ জানিব? ইয়াৰ কাৰণে আপোনাৰ অপশ্যন আছে। তাৰ কাৰণে আপুনি ইয়াতে ওপৰত নাও ইউৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াতে আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছতে এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপুনি আপোনাৰ মোবাইল নম্বৰেৰেও জানিব পাৰিব, আধাৰ কাৰ্ডৰ নম্বৰেৰেও জানিব পাৰিব। আমি আধাৰ কাৰ্ড নম্বৰেৰে আমাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো জানিম। ইয়াৰ কাৰণে আমি ইয়াতে আমাৰ আধাৰ কাৰ্ড নম্বৰটো ইণ্টাৰ কৰিম, লগতে কেপচাৰটো ইণ্টাৰ কৰিম। আমি এতিয়া আধাৰ কাৰ্ড নম্বৰটো টাইপ কৰি লগতে কেপচাৰটো টাইপ কৰিলোঁ। ইয়াতে আমি গেট OTP ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আমাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আমি ইয়াতে ইণ্টাৰ কৰিব লাগিব। এতিয়া মোৰ লগত OTP আহি গৈছে। OTPটো মই ইণ্টাৰ কৰিম। এতিয়া গেট ডিটেইলছত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব আৰু লগতে আপোনাৰ নামটো আহি যাব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো জানিবৰ কাৰণে এইখিনিয়ে আছিলে। এতিয়া আপুনি যদি পইচা পোৱা নাই তেতিয়াহ'লে আপুনি কি কৰিব? আপুনি তাৰ কাৰণে এটা উপায় আছে যে আপোনাৰ যিটো নিয়াৰেষ্ট এগ্ৰিকালচাৰ অফিচ হয় তাতে আপুনি আপোনাৰ যিটো ডকুমেণ্টছ হয়, আপোনাৰ যিটো অনলাইন কৰোঁতে ডকুমেণ্টছ দিছিলে, আপোনাৰ মাটিৰ খাজনা ৰচিদ, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, এইখিনি ডকুমেণ্টছ লগত লৈ লগতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লৈ এগ্ৰিকালচাৰ অফিচত যাব। তাতে জনাব যে কিহৰ কাৰণে পইচাটো সোমোৱা নাই, আৰু FTO যদি ন হৈ আছে তেতিয়াহ'লেও আপুনি পইচাটো নাপাব। এইটো আপুনি অফিচত গ'লেহে ক্লিয়াৰ হ'ব। এইখিনিয়ে মানে আমাৰ ইনফৰমেশ্যন আছিলে। আপোনালোকক জনাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে যদি চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।